শালবাৰীত নিৰ্বাচনী ৰণদংকা বচালে ইউপিপিএল দলে। আজি শালবাৰী জিলাৰ অন্তৰ্গত 20টাকৈ প্ৰাইমাৰী কমিটিৰ এক দলীয় কৰ্মশালা শালবাৰী চাউথৰ ভিটাত অনুষ্ঠিত হয়। আগন্তুক বিটিচি নিৰ্বাচনত শালবাৰী জিলাৰ দুটাকৈ সমষ্টি যাতে ইউপিপিএল দল জয়ী হ'ব পাৰে তাৰ বাবে প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকলক নিৰ্বাচনী কাম কাজ কৰাৰ প্ৰশিক্ষণ দিয়া হয়। আজি কৰ্মশালাত প্ৰায় 3 শতাধিক দলীয় নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। আজি কাৰ্যসূচীত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী, কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম, কেন্দ্ৰীয় সম্পাদক সোমনাথ নাৰ্জাৰী, ফুড এক্সপাৰ্ট বড়ো কুমাৰ বসুমতাৰী, MCLA জয় মুছাহাৰী, কেন্দ্ৰীয় সদস্য মাখন স্বৰ্গীয়াৰী, কেন্দ্ৰীয় সদস্য থিৰাজ টেকা, লগতে কেন্দ্ৰীয় জিলা ব্লক কমিটিৰ বিষয়ববীয়াসকল। দলীয় এইটো কাৰ্যসূচী হয় যে আমাৰ প্ৰাইমাৰী কমিটি আজি বিশেষকৈ প্ৰাইমাৰী কমিটিক লৈ আমি এই কাৰ্যটো লৈছোঁ, কিয়নো ইউপিপিএল এটা ৰেজিষ্টাৰ্ড ৰাজনৈতিক দল হয়। এই ৰাজনৈতিক দল হিচাপে এটা আজিৰ তাৰিখৰ শক্তিশালী আঞ্চলিক দল হিচাপে আমি পৰিগণিত হৈছোঁ। সেইকাৰণে এই আঞ্চলিক দলটো যাতে আমাৰ একেবাৰে প্ৰাইমাৰী আৰু বুথ লেভেললৈকে যিখিনি কৰ্মকৰ্তাসকল আছে তেখেতসকলে যাতে ৰাজনীতিটো ভালকৈ বুজি উঠে আৰু ৰাজনীতিটো আমি কেনেকৈ ধৰি ৰাখিব লাগে, কাৰণ ৰাজনীতিৰ লগত আমাৰ দেশ শাসন কৰাটোৱেই নহয়, এইটো সমাজ ব্যৱস্থাটো কেনেকৈ ভাল কৰিব লাগে, আমাৰ শান্তি আৰু উন্নয়নটো কেনেকৈ আমি আনিব লাগে, ৰাইজক কেনেকৈ দেশৰ প্ৰতি অঞ্চলৰ প্ৰতি কেনেকৈ মৰমটো জগাব লাগে, ইয়াৰ কাৰণে নিশ্চয়কৈ আমাৰ একেবাৰে তলৰ কাপৰ আমাৰ কৰ্মকৰ্তাসকলেও সেইখিনি বুজি উঠিব লাগে। যাৰ কাৰণে আজি এটা ইয়াত ট্ৰেইনিং ছেশ্যন আমি লৈছোঁ। প্ৰাইমাৰী লেভেল লোৱা হৈছে, তাৰপিছত ব্লক লেভেল আমি নিশ্চয়কৈ ল'ম, তাৰপিছত আকৌ আমাৰ বুথ লেভেলত তেনেকৈ ট্ৰেইনিং ছেশ্যন হ'ব আৰু এনেকৈ আমাৰ বেনিফিচিয়াৰী এইখিনি কাৰ্যসূচী আমাৰ নিশ্চয়কৈ আছে আৰু এনেকৈ আমি লৈ যাম। যিহেতু অকলে নিৰ্বাচন চাওক, প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটাই উদ্দেশ্য যে মানে এককভাৱে কোনোবা এটা অঞ্চল, ৰাজ্য, দেশ শাসন কৰা, এইটো এটা টাৰ্গেটেই থাকে আৰু সেই টাৰ্গেটৰ পৰা বিচলিত হ'ব নোৱাৰে কোনো এটা ৰাজনৈতিক দল। আৰু ইয়াত তেখেতসকলৰ কৰ্মকৰ্তাসকলৰ প্ৰতিও লক্ষ্য ৰাখিও কিছুমান কথা হয়তো সময়ে সময়ে ক'ব লগা হয়। এইটো আজিৰ তাৰিখত মানে কাঠাংকে ক'ব পৰা নাই, কাৰণ এটা সময় আছে আমাৰ কাউন্সিল নিৰ্বাচন। এই নিৰ্বাচনৰ বছৰ চাপাত আমি তেতিয়াহে আমি থিৰাং কৰিব পাৰিম যে আমি অকলে খেলিম নে বোলে আমাৰ কিবা আণ্ডাৰষ্টেণ্ডিং থাকিব। ময়ো ক'ব নোৱাৰো, তেখেতসকলেও হয়তো নিশ্চয়কৈ তেখেতসকলৰ দলৰ ষ্ট্ৰেটেজিৰ কথাটো তেওঁলোকে কৈছে। চাওক, আমি শক্তিশালী ৰূপত আমি এটা পৰিগণিত হৈছোঁ বা আমি তেনেকৈ কাম কৰি আছোঁ। সেইকাৰণে আমাৰ শক্তিটো আমি নিশ্চয়কৈ ঠিক কৰি আছোঁ আৰু এই বছৰটো দেখা গৈছে যে ইউপিপিএল হিচাপে একদম গ্ৰাউণ্ড লেভেল যিটো আমাৰ ৰিপৰ্ট, সেই ৰিপৰ্টিং মতে যে ইউপিপিএল এটা মানে শক্তিশালী ৰূপত আমি পৰিগণিত হ'ম আৰু এনেকৈ অহা নিৰ্বাচনত যিখিনি আমাৰ শক্তি, সেই শক্তিটো আমি ৰাইজক লৈ আমি সেইখিনি কৰিব বিচাৰিছোঁ। সেইকাৰণে আমাৰ এটা ভাল এটা মানে শ্বেয়াৰ নিশ্চয়কৈ আমি পাব পাৰিম, তাত কোনো সন্দেহ নাই। তেনেকুৱা বহুত কাহিনী শুনিছোঁ। যেতিয়া আমেৰিকাই ইৰাকক আক্ৰমণ কৰিছিলে, চাৰিওফালৰ পৰা এটাৰ পিছত এটা অঞ্চলটো আমেৰিকাই কব্জা কৰি লৈছিলে, তথাপিতো তেখেতৰ মানে ফৰেইন মিনিষ্টাৰৰ মুখত যে আমি এনেকৈ আগবাঢ়িছোঁ, তেনেকৈ কৰিছোঁ, পৰাভূত কৰিছোঁ, লাষ্ট মুহূৰ্তত দেখা গ'ল মানে তাৰ পৰিণতি কি হ'ল আমি গম পাওঁ। হাগ্ৰামা মহিলাদেৱৰো তেনেকুৱা কথাটো যে ভৰিৰ তলুৱাৰ মাটিখিনি সেইখিনি নোহোৱা হোৱাৰ উপক্ৰম হৈছে, কাৰণ BPF-ত বিশেষকৈ 3জন ব্যক্তিয়ে পৰিচালনা কৰিছিলে। আমাৰ চন্দন ব্ৰহ্ম ইউপিপিএল আহি গ'ল, কাম্পা বৰগীয়াৰী ইউপিপিএল আহি গ'ল, আজি হাগ্ৰামা অকলশৰীয়া। আৰু আপোনালোকে চাব হাগ্ৰামা আশে-পাশে বা তেখেতৰ মানে যিমানখিনি মিডিয়াত কথা কয়, কাম কৰে, সেই মানে ছিনিয়ৰ যিবিলাক
দায়িত্ব ল'ব পৰা BPF পাৰ্টিক মানে জন্ম দিয়া এটা ব্যক্তিসকল আজি তেখেতৰ ওচৰত নাই সেইকাৰণে তেখেতে মুখত ক'ব পাৰে কিন্তু গ্ৰাউণ্ডৰ সেই সত্যতাটো নাই আজিৰ তাৰিখত তেনেকেই হৈছে কাৰণ যোৱা 17টা বছৰৰ যিখিনি কাম কাজ ৰাইজে নিশ্চয়কৈ স্কেন কৰিছে আৰু UPPL দল অহাৰ লগে লগে আমাৰ ইয়াত শান্তিটো আহি গ'ল প্ৰগতি আহি গ'ল কোনোবা অঞ্চল এটা যদি মানে প্ৰগতি কৰিব লাগে উন্নত কৰিব লাগে তেতিয়া শান্তিটো একদম অনিবাৰ্য আৰু UPPL অহাৰ লগে লগে আজি শান্তিত হ'ল আৰু ইয়াত এটা কথা মই ক'ব বিচাৰিছোঁ তেতিয়াৰ নেতৃত্বই সদিচ্ছা নাছিলে যে এই অঞ্চলটোত শান্তি স্থাপন কৰিব লাগে বা শান্তিটো আনিব লাগে কিন্তু আমাৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যিমান UPPL নেতাকৰ্মীসকল আছে সদিচ্ছা আছে যে এই অঞ্চলটো শান্তিৰে আনিব লাগে শান্তিটো ইয়াত যিকোনো প্ৰকাৰে মানে ৰাজ্যক জনসাধাৰণক এটা উপলব্ধি কৰাব লাগে যে ইয়াত নিশ্চয়কৈ শান্তি হৈছে আৰু আমি দেখিছোঁ আজি শান্তি হোৱাৰ লগে লগে প্ৰগতিও হৈছে আৰু সেইকাৰণে আজি ৰাইজে UPPL দল আঁকোৱালি লৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব স্বীকাৰ কৰিছে বিভিন্ন জাতি জনগোষ্ঠী তেনেকৈ 26টা জনগোষ্ঠী আছে ইয়াত আজি ভিজন ডকুমেণ্ট কৰিলে তাৰ কাৰণে আৰু সেইটোকে মানে হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকে ভয় কৰে যাৰ কাৰণে সময়ে সময়ে কিবা এটা মানে বমলাষ্টি কিছুমান কথা কয় কিন্তু বাস্তৱ ক্ষেত্ৰত সেই বস্তুটো নহ'ব এককভাৱে এটা সংখ্যাগৰিষ্ঠ হোৱা আমাৰ এইটো আজিৰ তাৰিখত আমি যিখিনি জানো সেইখিনি আমি নিশ্চয়কৈ হ'ম আজিৰ তাৰিখত এইটো নকওঁ কিন্তু আমি কওঁ যে more than 80% আমি একদম আজিৰ তাৰিখলৈকে আৰু হাগ্ৰামা নিজৰ আসনটোৱে পায় নে নাপায় এইটোৱে সন্দেহ আছে